নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 এপ্ৰিল। আজিৰ দিনটোৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। উদণ্ড বাইক চালকক নাকি লগাবলৈ সাজু হৈছে মহানগৰ যান বাহন অসম আৰক্ষী। বিহুৰ বতৰতে যান বাহন আৰক্ষীয়ে আৰম্ভ কৰিছে এবাৰ একশ্যন। উদণ্ড বাইকাৰ্ছৰ অতপালি সংকীৰ্ণ হৈছে একাংশ জনতা। ৰাজপথত বাহন উলিয়ালে হ'ব এতিয়াৰ পৰা জব্দ। 29 মাৰ্চৰ পৰা মহানগৰীত চলি আছে যান বাহন আৰক্ষীৰ তীব্ৰ অভিযান। 100তকৈও অধিক বাইক স্কুটি জব্দ কৰিছে অসম আৰক্ষী। মডিফাই কৰা বাইক স্কুটি দেখিলেই কৰা হ'ব এতিয়াৰ পৰা জব্দ। ইটোৰ পিছত সিটো দুৰ্ঘটনাৰ পিছতে কঠোৰ হৈছে আৰক্ষী। নথি পত্ৰ নথকা বাহনৰ বিৰুদ্ধে চলিব এবাৰ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ 2 নম্বৰ খবৰটোলৈ। আমাৰ 2 নম্বৰ খবৰত আছে ডাঙৰ খবৰ। আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব এবাৰ কঠোৰ ব্যৱস্থা। জোনাইত আছু কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। আৰক্ষীয়ে কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। আৰক্ষী বিষয়া জিত মণ্ডল দলৰ নেতৃত্বত সমগ্ৰ ঘটনা তদন্ত কৰা হৈছে। দোষী সাব্যস্ত হ'লে আৰক্ষীও সাৰি নাযাব। আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আমাৰ 3য় নম্বৰ খবৰটোলৈ। আমাৰ 3য় নম্বৰ খবৰটো আহি গৈছে এটা ডাঙৰ খবৰ। ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে এবাৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ বৃহৎ প্ৰতিবাদ। 30 এপ্ৰিলত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব AIMPBLBয়ে আৰু ব্যতিক্ৰম বিহাল প্ৰতিবাদেৰে কঁপাব তুলিব দে। কোটি কোটি মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী। লাইটছ অফ কৰি এই আইনখনৰ বিৰোধিতাৰে সাব্যস্ত কৰিব প্ৰতিবাদ। কোনো কাৰণতে সংশোধনী আইন বলবৎ কৰিবলৈ নিদিয়াৰ সংকাৰ। ৱাকাফ বিলক অসাংবিধানিক আখ্যা সৈয়দ কাছিম ৰছুল ইলিয়াছৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰী বেচৰকাৰী কাৰ্যালয় সকলো বন্ধ ঘোষণা। 2 আৰু 7 মেত বন্ধ থাকিব সকলো প্ৰতিষ্ঠান শিক্ষানুষ্ঠান। পঞ্চায়ত নিৰ্বাচনী একেলগে অন্তৰ্গত বেংক চাহ বাগিচা আদিকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। কোন কোন জিলাত কোন তাৰিখে বন্ধ সবিশেষ জানি লওক। 2 মেত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰৰ লগতে মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিৰ লগতে আনহাতে 7 মেত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও, দৰঙত বন্ধ থাকিব আৰু বন্ধ ঘোষণা কৰিছে।